চিৰাঙৰ বিষ্ণুত বিটিআৰ চৰকাৰৰ হিতাধিকাৰী সন্মিলন। বিষ্ণুৰ মানক চেৰফাং সমষ্টিৰ অন্তৰ্গত পানবাৰী ছোৱালী হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিটিআৰ হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। অংগপৰ ইউপিপিএল আঞ্চলিক দল বিজেপি ৰাষ্ট্ৰীয় দল, গতিকে আঞ্চলিক দলৰ মাজত যদি চিন্তাধাৰা মিল থাকে সদায় ভাল হ'ব বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ইয়াৰ জৰিয়তে আগন্তুক বিটিআৰ নিৰ্বাচনত অগপাৰ ইউপিপিএল মিত্ৰতাৰে নিৰ্বাচন খেলাৰ ইংগিত দিয়ে প্ৰমোদ বড়োৱে। কিন্তু অনাগত দিনত বড়োলেণ্ড অঞ্চলত ৰাইজৰ শান্তি সম্প্ৰতি নিৰাপত্তা আৰু উন্নয়নৰ কথা সকলোৱে চিন্তা কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰমোদ বড়োৱে। তেওঁ লগতে কৈছে, চৰকাৰৰ আঁচনিসমূহ বাস্তৱত ৰূপায়ণ হৈছে নে নাই সেই কথা ৰাইজে জানিব বিচাৰে। সেইকাৰণে এই হিতাধিকাৰী সভা অনুষ্ঠিত কৰা হৈছে। যিহেতু 30-40টা বছৰ এই অঞ্চল অস্থিৰতাৰ কাৰণে হিংসাত্মক পৰিস্থিতিৰ কাৰণে কাম কাজ হোৱা নাছিল, এতিয়া শান্তি ঘূৰি আহিছে। আমিও 30টামান আঁচনি কৰিছোঁ, 40টা হিতাধিকাৰী সভাত প্ৰতিটো আঁচনিৰ কথা দাঙি ধৰিছোঁ। হিতাধিকাৰী সন্মিলন সভাৰ অন্তত পানবাৰী বজাৰত স্থাপন কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অতি কম সময়ৰ ভিতৰত পানবাৰী বজাৰত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দিয়াত প্ৰমোদ বড়োক ধন্যবাদ জনাই বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে। আমি বহুত আগৰ পৰাই কৰিছোঁ। যোৱা মাহৰ 4 তাৰিখৰ পৰা এইটো আৰম্ভ হৈছিলে কি 40টা সমষ্টিত 40টা হিতাধিকাৰী সভা আমি লৈছিলোঁ। আৰু সেই হিতাধিকাৰী সভাটো যদি আপোনালোকে চিৰিয়াছলি চাই সেইটো বহুত প্ৰয়োজন। কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত হিচাপে বিকশিত দেশ হিচাপে গঢ়িব বিচাৰিছে। পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বহুত আমাৰ প্ৰাইম মিনিষ্টাৰ আহিছে গৈছে, কিন্তু বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰজনে ভাৰতবৰ্ষৰ অৰ্থনীতি ভাৰতবৰ্ষৰ বিকাশৰ কাৰণে কিছুমান ব্যতিক্ৰম ধৰ্মী কাম কৰিছে। ইয়াৰ ভিতৰত আমাৰ এই অমৃতকালৰ এটা টাৰ্গেট দিছে কি 2047 চনলৈকে ভাৰতবৰ্ষখন বিকশিত ভাৰত হ'ব লাগিব। আৰু ইয়াৰ কাৰণে বিভিন্ন আঁচনি গাঁৱৰ মহিলাসকলৰ কাৰণে, খেতিয়কৰ কাৰণে, আমাৰ শ্ৰম কৰি খোৱা মানুহৰ কাৰণে বিভিন্ন আঁচনি লৈছে। এই আঁচনিবিলাক ৰাইজৰ ওচৰত গৈ পাব লাগিব। গতিকে ৰাইজক সজাগ কৰিব লাগিব। যিকোনো আঁচনি আহিলে আগৰ নিচিনাকৈ আঁচনিৰ টকাটো যাতে বেলেগত খৰচ নকৰে, এই আঁচনিটো বনাব লাগিব। তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব আৰু অৰ্থনীতিভাৱে গৰীব দুখীয়া মানুহবিলাক আগুৱাই যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেখেতেও বহুতখিনি আঁচনি দিলে, অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন আঁচনি। সেই আঁচনিবিলাক আচল হিতাধিকাৰী সঁচা হিতাধিকাৰীয়ে পাইছেনে নাই, যদি পাইছে সেইটো বাস্তৱত ৰূপায়ণ কৰিছেনে নাই, যদি ৰূপায়ণ কৰা নাই এইটো মানে যিটো টাৰ্গেট আছে সেই টাৰ্গেটটো নহ'ব। তো এইকাৰণে আমাৰ এটা দায়িত্ব আছে। আৰু কাউন্সিল চৰকাৰেও যিহেতু প্ৰায় 30-40টা বছৰ এই অঞ্চলৰ অস্থিৰতাৰ কাৰণে হিংসাত্মক পৰিৱেশৰ কাৰণে কাম কাজবিলাক হোৱা নাছিলে, বিষয়াবিলাকো ঠিকছে কাম কৰিব পৰা নাই, পলিটিকেল লিডাৰসকলৰো ডাইভাৰ্ট হৈ আছে মাইণ্ডছেট। চ' আজিৰ সময়ত যিহেতু শান্তি আহিল, ভাল পৰিৱেশ আহিল, স্বাভাৱিক এটা পৰিৱেশ ঘূৰি আহিছে, আমিও 30টামান ফ্লেগশ্বিপ প্ৰগ্ৰাম কৰিছোঁ। বডোফা লাইভলিহুড মিছন কৰিছোঁ, আমি পিক মিছন কৰিছোঁ, গড মিছন কৰিছোঁ। মানে গাঁৱৰ ৰাইজে যি গ্ৰাম্য অঞ্চলৰ মানুহে কি কৰি খায় বা কি কৰিলে অলপ ভাল হয়, এই কামবিলাক আমিও আৰম্ভ কৰিছোঁ। গতিকে মোক ঠায়ে ঠায়ে ক'লে আপোনালোকেতো আঁচনিবিলাক দিয়ে, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে দিয়ে, কিন্তু ইয়াৰ ওপৰত কোনো ক'বলৈ নাহে। তো সেইকাৰণে এই 40টা মিটিঙত সুন্দৰ হৈছে। চবতো আমি প্ৰত্যেকটো আঁচনিৰ কথা দাঙি ধৰিছোঁ, অনাগত দিনত কি কৰিব, আৰু ইয়াৰ লগতে অকল আঁচনিৰ কথা নকৈ পেলাই অলপ সামাজিক পৰিস্থিতিৰ কথাবিলাকো আমি আলোচনা কৰিছোঁ। ছাৰ, মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে বিটিআৰত বিকাশ আৰু উন্নয়নৰ বাবে এইবাৰ অৱতীৰ্ণ হ'ব বিজেপিয়ে। এতিয়া আজি আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱক আমি ধন্যবাদ জনাব লাগিব। কাৰণ এই বৃহত্তৰ মানাহ চেৰফাং সমষ্টিৰ ৰাইজে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আদৰ্শ, এই আদৰ্শ লৈ পেলাই আমাৰ সমাজত ইমান সুন্দৰ এটা পদক্ষেপ আছে, এইটো কথা লৈ আমি সকলোৱে মানাহবাসী ৰাইজে এটা দাবী কৰিছিল যে আমাৰ পানবাৰী বজাৰত আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিৰ কাৰণে এটা ষ্টেচু বনাব লাগে বুলি কৈ আছিলে। গতিকে আজিৰ দিনটোত তেখেতে একদম কম সময়ৰ ভিতৰত
বেছি দিন হোৱা নাই সৌ সিদিনা ডিক্লেয়াৰ দিছে আজি সঁচা সঁচিকৈ কমপ্লিট কৰিছে গতিকে আমি মানাহ চেৰপাং ৰাইজ হিচাপে আমাৰ পাণবাৰী বজাৰ হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ এতিয়া সঠিক এনেকুৱালৈকে এতিয়া ডিচিশ্যন হোৱা নাই কিমান টকাৰ ব্যয়েৰ কৰা হৈছে কিমান টকাৰ এপ্ৰুভ হৈছে এইটোলৈকে আমি চাৱা নাই আমি সোধাও নাই কাম কৰিব লাগে কৰি দিছোঁ ঠিক আছে থেংক ইউ